ড্রাগসৰ ব্যৱসায় বন্ধ কৰক চুৰি কৰা বন্ধ কৰক ড্ৰাগসৰ ব্যৱসায় বন্ধ কৰক পটটো থানা হাই হাই পটটো থানা হাই হাই পটটো থানা হাই হাই ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাত ব্যৰ্থ হৈছে বটদ্ৰৱা আৰক্ষী আৰু বটদ্ৰৱা আৰক্ষীৰ বিৰুদ্ধে এইসকল ৰাইজে অভিযোগ উত্থাপিত কৰি এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে আৰু এই মুহূৰ্তত আমি বটদ্ৰৱাৰ বাটমাৰীৰ পৰা পোনপটীয়াকৈ দৰ্শকসকলক পৰিৱেশ দেখুৱাইছোঁ। এনেদৰে ৰাইজে অতিষ্ঠ হৈ এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে। পুৰুষ মহিলা সকলো ৰাজপথলৈ ওলাই আহিছে আৰু বটদ্ৰৱা আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপিত কৰি এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে। আমি পোনপটীয়াকৈ দৰ্শকসকলক পৰিৱেশ দেখুৱাইছোঁ। এনেদৰে বটদ্ৰৱা আৰক্ষী হাই হাই ধ্বনিৰে উত্তাল কৰিছে ৰাইজে আৰু এই মুহূৰ্তত আমি বটদ্ৰৱাৰ বাটমাৰীৰ পৰা পোনপটীয়াকৈ দৰ্শকসকলক পৰিৱেশ দেখুৱাইছোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনালোকে আজি ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে। পুৰুষ মহিলা সকলো ওলাই আহিছে। ড্ৰাগছৰ বিৰুদ্ধে আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। এই যি ড্ৰাগছ সৰবৰাহ যে ইয়াত যে চলি আছে, বটদ্ৰৱা আৰক্ষীয়ে কি গ্ৰেপ্তাৰ নকৰে নেকি? গ্ৰেপ্তাৰ কৰিলেও মানে কেনেকৈ ওলাই আহে সেইটো বিচাৰ আমি একোৱেই নাপাওঁ। মোৰ বিশেষ সম্ভৱ যেন সিহঁতে বটদ্ৰৱা থানাৰ আৰক্ষীবিলাকে সিহঁতৰ লগত জড়িত নেকি, নহ'লে চুৰি কৰিলেও মানে কেছ এটা দিলেও সিহঁতক আসামিক ধৰি নিও মানে ওলাই দিয়ে। ড্ৰাগছৰ সহকাৰে নিলেও মানে সিহঁতে একোৱে মানে হেৰি নকৰে, বিচাৰ নকৰে। আকৌ তাৰ পৰা ওলাই আহি আকৌ শক্তিশালী হৈ মানে গাঁৱত লাগি যায়। তাৰ কাৰণটো কি, আমি অশান্তিত মানে থাকি আছোঁ। আজি আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে যিহেতু ড্ৰাগছ সৰবৰাহ দিনক দিনে বৃদ্ধি পাইছে, কি ক'ব? এইটো বন্ধ কৰিব লাগিব। আপোনালোকৰ এই বাটমাৰী গাঁৱত কোনে কোনে বিক্ৰী কৰে ড্ৰাগছ? মাইনুল আৰু মুকচিদুল, ৰিজাৰ্ভ বস্তি আছে দুটা, ৰিজাৰ্ভ বস্তি আলিয়া। তাৰ ফলত আমি আজি ৰাইজৰ লগত মানে হেৰি অশান্তিৰ সৃষ্টি হৈ পৰিছোঁ। চুৰি কৰি মানে ঘৰৰ পৰা বিভিন্ন ধৰণৰ বস্তু মানে ওলাই লৈ যা সিহঁতে মানে এনেকুৱা সাহ পাইছে। এই ড্ৰাগছৰ ব্যৱসায়টো বন্ধ কৰিলে আমি মানে ৰাইজত শান্তিত মানে আহি যাম। আমাৰ এতিয়া অশান্তিৰ সৃষ্টি হৈছে। ঘৰত এটা বস্তু ৰাখিব নোৱাৰোঁ, ঘৰত কেনেকৈ সোমাই যা মানে চোৰবিলাকৰ মানে তেনেকুৱা। এতিয়া যদি মানে ড্ৰাগছৰ ব্যৱসায় বন্ধ কৰে তেতিয়াহ'লেতো চোৰবিলাকে মানে ইমান সাহস নাপায়। আমি পুনৰ এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ, বটদ্ৰৱা আৰক্ষীয়ে আচলতে ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপিত কৰি এইসকল জনতাই ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে। আৰু আমি এই মুহূৰ্তত এটা কথা জনাব বিচাৰিছোঁ যে বৰ্তমান সময়ত বটদ্ৰৱা আৰক্ষী থানাৰ যিগৰাকী নৱনিযুক্ত ভাৰপ্ৰাপ্ত বিষয়া, তেওঁ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছতেই কিন্তু বটদ্ৰৱাৰ যিসমূহ গ্ৰাম্যাঞ্চল আছে, গ্ৰাম্যাঞ্চলসমূহত মাৰাত্মক নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলি আহিছে। কিন্তু ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাত বটদ্ৰৱা আৰক্ষী বৰ্তমান ব্যৰ্থ হৈছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব? আপোনালোকৰ এই যিটো অঞ্চল বৰ্তমান সময়ত যি মাৰাত্মক ড্ৰাগছে কৰাল গাঠত পৰিছে, নৱপ্ৰজন্মৰ ধ্বংসৰ দিশে গতি কৰিছে, আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে। এইটো অতি পলমে মানে বন্ধ কৰিব লাগে। আমাৰ ড্ৰাগছ আসক্ত এনেকুৱা চালি ধৰিছে বাটমাৰী গাঁৱত, মানে মুকলিকৈ বেহা চলি আছে। এইটো যদি মুকলি বেহা আমাৰ বটদ্ৰৱা আৰক্ষীয়ে এইটো বন্ধ নকৰে তেতিয়াহ'লে আমি বহুতো মানে ক্ষতিগ্ৰস্ত হ'ম। এতিয়া ৰাইজে ঘৰত মানে হাঁহ কুকুৰা মানে আনকি ৰন্ধন গেছৰ চিলিণ্ডাৰ পৰ্যন্ত আমি ৰাখিব নোৱাৰোঁ। গতিকে আমি এইটো জনাব আপোনালোকৰ জৰিয়তে জনাব বিচাৰোঁ যে অনতিপলমে এইটো কাম বন্ধ হ'ব লাগে। আচলতে এক প্ৰকাৰ ক'বলৈ গ'লে এই যিসকল নৱপ্ৰজন্মৰ যুৱক যুৱতী বৰ্তমান ড্ৰাগছৰ কৰাল গাঠত পৰিছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব? পোনচাতে কি ক'ব বটদ্ৰৱা আৰক্ষীৰ যি ভূমিকা? আমাৰ বাটমাৰী গাঁৱত আগতে বহুত ভাল আছিলে। এতিয়া ৩-৪টা পণ্ডিতে মানে এনেকুৱা বেয়া চলাইছে, আমি কিবা এটা ক'লে মানে আমাক মাৰিব নেকি। আৰু ঘৰত চিলিণ্ডাৰ, আপোনাৰ অলংকাৰ পাতি, আমাৰ ইয়াত বহুত বস্তু নাইকিয়া হৈছে। নি পেলাই সেই ড্ৰাগছ ব্যৱহাৰ ঘৰতে 1 টকাৰ বস্তু 10 টকাৰ বস্তু 1 টকা বিক্ৰী কৰে ড্ৰাগছ ক্ৰয় কৰি খায়। আৰু বহুত গাৰ্জেন আছে এনেকুৱা আছে মানে মৰিবলগীয়া হৈছে। এতিয়া ল'ৰা এটা বেয়া হ'লে আহি পেলাই হুলস্থুল কৰে, ঘৰত পইচা দিয়ে ঘৰত বহুত মানে ক্ষতিগ্ৰস্ত কৰে। এইটো বটদ্ৰৱা আৰক্ষী আমি সকীয়াই দিছোঁ। উন্নতি পলমে এইটো বিহিত ব্যৱস্থা কৰিব লাগে, নহ'লে আমি পথ অৱৰোধ কৰিম। হয়, এই মুহূৰ্তত আমি পুনৰ এটা কথা জনাব বিচাৰিছোঁ যে গ্ৰাম্যাঞ্চলসমূহত যেনেদৰে ড্ৰাগছৰ কৰাল গাঠত পৰিছে, এই ড্ৰাগছৰ কৰাল গাঠত পৰাৰ ফলত নৱপ্ৰজন্মৰ যুৱক যুৱতীসকল আচলতে ধ্বংসৰ দিশলৈ গতি কৰিছে আৰু যাৰ ফলত বিভিন্ন ধৰণৰ অসামাজিক কাৰ্যকলাপ বৃদ্ধি পাইছে। কিন্তু এই ক্ষেত্ৰত এই যিসমূহ অসামাজিক কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈছে বটদ্ৰৱা আৰক্ষী আৰু যাৰ ফলত এনেদৰে ৰাজপথলৈ
পুৰুষ মহিলা সকলো ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে। এই ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুত্ব দিয়াটো অতিকৈ প্ৰয়োজন। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।